এয়া ভাত সাজ খালেনে বাৰু আপোনালোকে? মই এয়া খাবলৈ ৰেডি কৰিলোঁ দেই। এইফালে ঔটেঙা, ঢেকীয়া, দালি আৰু মানে কিমান যে টেষ্টি লাগিলে নহয় আজি। আৰু এইফালে মই গাহৰি মাংস আনিলোঁ, দেখিছেনে? এই পিচকেইটা দেখিলে ভাল লাগে নাই বাৰু? মোৰ কিন্তু বহুত ভাল লাগে আৰু বনায়ো ভাল পাওঁ। এইফালে মাংসখিনি মই প্ৰথমতে বইল কৰি ল'লোঁ। মই মাংস আনিলে এনেকৈ বইল কৰি লওঁ দেই। আপোনালোকে বইল কৰি লয়নে বাৰু? মই এইফালে আকৌ পিঁয়াজ দুটা কাটি ল'লোঁ আৰু বিলাহী, আলু কাটিও ল'লোঁ টুকুৰা টুকুৰকৈ ধুনীয়াকৈ। আৰু কেৰাহীত তেল অকণমান দিছোঁ, তেল বেছি নিদিওঁ, গাহৰি মাংসত আকৌ তেল থাকেই, তেল অকণমান দিছোঁ। সেইকাৰণে মানে এইফালে জলকীয়া আৰু তেজপাত দি দিম তেলতে। দেখিছে নহয়, তেল যিমান অকণমান দিছোঁ, পিঁয়াজকেইডোখৰ জোবুখোৱা নাই আৰু মাংসখিনি দি দিলোঁ। আৰু গাহৰি মাংসত ইমান মানে মছলা নিদিলেও হয়, নহয়নে বাৰু? খাই এনেও ভালেই লাগে। আৰু এইফালে মই ধুনীয়াকৈ মাংসখিনি নিমখ হালধি দি দিলোঁ আৰু এইফালে বিলাহী আৰু আলু লগতে দি দিলোঁ। আৰু লগতে দি আৰু ঢাকি থৈ দিম অলপ দেৰি। মাংসখিনিতো সিজিয়ে আছে বইল কৰা। আৰু এইফালে দেখিছেনে, আচল বস্তুটো হ'ল ঢেকীয়া আৰু ঔটেঙা। মোৰ যে বহুত বছৰ হ'ল, মানে মোৰ ছোৱালীতে ঘৰতে থাকোঁতে মায়ে বনাই খুৱাইছিলে এনেকৈ ঔটেঙা, ঢেকীয়া, দালি। আৰু এইফালে ধনিয়া এমুঠি কিনি আনিলোঁ, দেখিছেনে? যি মুঠি ধনিয়া 10 টকা লৈছে, তাকে আন ছিজন যিহেতু ল'বই। আৰু ঔটেঙা, ঢেকীয়া মানে মোৰ মা ঘৰত থাকোঁতেই খোৱা। এতিয়া যেতিয়া বিয়া হ'লোঁ মানে তেতিয়াৰ পৰা মই ঔটেঙা, ঢেকীয়া দি খাই পোৱা নাই। যিহেতু ল'ৰা ছোৱালীবিলাকে নেখায়, পাত শাক দেখিলে মানে ইমান বেয়া পায় নহয়, দাইলত দিলে খুন্দা দাইলখিনিয়ে খাই ভাল পায়। আৰু এইফালে মই ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ ঢেকীয়াখিনি আৰু ঔটেঙা দি দিলোঁ। আৰু মচুৰ দাইল দিম, মচুৰ দাইলখিনি তিয়াই থৈ দিছোঁ ধুনীয়াকৈ। আৰু ঔটেঙাই গম পাইছেনে, আমি সৰুতে এইফালে চুলিত ঘঁহোঁ মানে ইয়াৰ বিজলটো উলিয়াই লৈ। আজিকালি ল'ৰা ছোৱালীবোৰক ক'লে ক'ব মিছা কৈছে বুলি। দেখিছেনে, এইখিনি বিজলটো উলিয়াই লওঁ। এইফালে মোৰ মাংস হৈ গ'ল, ৰেডি কৰিলোঁ। আৰু ঔটেঙা, ঢেকীয়া মানে দেখিলে লোভ লগা নহয়নে বাৰু? মোৰ মানে ইমানেই বহুত দিনৰ মূৰত সোৱাদযুক্ত এখিনি দাইল খালোঁ আজি, ঔটেঙা, ঢেকীয়া। আপোনালোকে খাই নাই বাৰু জনাবচোন। এইফালে আকৌ মাংস মই ৰেডি কৰি ল'লোঁ, ভাতো সজাই ল'লোঁ। এইফালে ধুনীয়াকৈ ভাতখিনি সজাই ল'লোঁ, দেখিছেনে? আচাৰ অকণমান লৈছোঁ আৰু নেমু। আজি ভাত সাজ এনেকৈ খালোঁ। ভিডিঅ'টো ইমানেই, বাই বাই।